BPF প্ৰধান হাগ্ৰামা মহিলাৰী ছাৰে যি সপোন দেখিছিল BTCখন নতুনকৈ কৰাই সকলো জাতি জনগোষ্ঠীক যেনেকৈ আগবঢ়াই লৈ যাব বিচাৰিছিলে তাৰে পৰিপ্ৰেক্ষিতত বাওঁসুঙুৰিবাসী ৰাইজে যি মৰম ভালপোৱা দিছে তাৰ কাৰণে সঁচাকৈ আনন্দ লাগিছে। আজি ইয়াৰ পৰা জিকি আহিব পাৰিছোঁ, সঁচাকৈ আনন্দৰ দিন। ৰাইজে যি মৰম ভালপোৱা দেখুৱাইছে, নিজৰ ল'ৰাজনক আগবঢ়াই লৈ যোৱাৰ কাৰণে, বন্ধুজনক আগবঢ়াই লৈ যোৱাৰ কাৰণে যি উৎসাহ উদ্দীপনা দেখুৱাইছে তাৰ কাৰণে সঁচাকৈ মই আনন্দিত হৈছোঁ। আগন্তুক দিনত তেওঁলোকৰ ল'ৰা হিচাপে, এই অঞ্চলৰ বন্ধু হিচাপে, ভাই হিচাপে মই আগন্তুক দিনত সকলোৰে লগত একেলগে থাকি কাম কৰি যাম বুলি আজি আকৌ এবাৰ মই তেওঁলোকক প্ৰতিশ্ৰুতি দিছোঁ। কৈ আহিছিলোঁ যে বাওঁসুঙুৰি সমষ্টিৰ আমাৰ যথেষ্ট ভাই বন্ধু বিদেশত কাম কৰি আছে, তেওঁলোকক ঘূৰাই আনি কেনেকৈ কৰ্মসংস্থাপন দিব পাৰোঁ এই ক্ষেত্ৰত কাম কৰিম। উঠি অহা প্ৰজন্মক কেনেকৈ কৰ্মমুখী কৰিব পাৰোঁ, লগে লগে আমাৰ যিবিলাক আই মাতৃ আছে তেওঁলোকে যিবিলাক আমাৰ অসম চৰকাৰে বা BTC চৰকাৰে যিবিলাক আঁচনি দিয়ে এইবিলাক যাতে আমি ভাল ধৰণে লৈ যাব পাৰোঁ তেওঁলোকৰ ওচৰত, এইবিলাক লৈ কাম কৰিম। ইয়াতে যথেষ্ট স্বাস্থ্যৰ ক্ষেত্ৰত কাম কৰিবলগীয়া আছে, আমি স্বাস্থ্যৰ ক্ষেত্ৰত কাম কৰিম। শিক্ষাৰ ক্ষেত্ৰত কাম কৰিব লাগিব, শিক্ষা নহ'লে কেতিয়াও যুৱ প্ৰজন্ম আগবাঢ়ি যাব নোৱাৰে, আৰু যুৱ প্ৰজন্ম যদি আগবাঢ়িব নোৱাৰে তেতিয়াহ'লে দেশ এখন কেতিয়াও কৰিব নোৱাৰে, আপোনালোকে ভালকৈ জানে। গতিকে আমি শিক্ষাৰ ক্ষেত্ৰত কাম কৰিম, আৰু অলপ আগতে ক'লোৱে যে কৰ্মসংস্থাপনটো আমাৰ মূল ইছ্যু লৈ মই আগবাঢ়ি যাম। মন্ত্ৰিত্বটো বিচাৰাব লাগে নাই, মন্ত্ৰিত্বৰ কথাটো নাহে, মুঠতে আমি কাম কৰিবলৈ আহিছোঁ। আজি এটা ভাল ফলাফল পাইছোঁ। আগন্তুক দিনত বাওঁসুঙুৰি সমষ্টিৰ ৰাইজে যি মৰম ভালপোৱা দেখুৱালে, তেওঁলোকৰ মৰম ভালপোৱাৰ আশীৰ্বাদ শিৰত লৈ বাওঁসুঙুৰি সমষ্টিৰ উন্নয়নৰ কাৰণে মই কাম কৰি যাম। এইটো সঁচা কথা, মইতো আগতেও কৈ আহিছিলোঁ যে অসমৰ যশস্বী মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াৰ নেতৃত্বত আকৌ এবাৰ NDA চৰকাৰ হ'বলৈ গৈ আছে। আমি BPF হিচাপে ইয়াৰ পৰা প্ৰায় গোটেইকেইটা চিটতে আমি জিকি গৈ আমি চৰকাৰ বনাবলৈ আমি সক্ষম হ'ম বুলি মই আগতেও কৈছিলোঁ। আজি আপোনালোকে দেখিছে ফলাফল খুব ভাল আহিছে, আৰু মই ভাবোঁ NDA চৰকাৰ কৰিব আৰু অসমৰ উন্নয়নৰ কাৰণে ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই কাম কৰিব, আৰু BTCৰ উন্নয়নৰ কাৰণে আমাৰ সকলোৰে শ্ৰদ্ধাৰ হাগ্ৰামা মহিলাই ডাঙৰীয়াই কাম কৰি যাব।